দেওভূমি জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ বিদ্যালয়ত স্মাৰ্ট ক্লাছ যাতে 100% কাৰ্যক্ষম হয় তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ দিয়ে। সভাত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলেশদেৱ পুৰকায়স্থ, বিধায়ক বিজয় মালাকাৰ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। যোৱা সময়খিনিত আমি দেখা পাইছোঁ আমাৰ চৰকাৰখনে লোৱা বিভিন্ন প্ৰচেষ্টাৰ ফলস্বৰূপে শিক্ষা কেন্দ্ৰত যথেষ্ট পৰিৱৰ্তন আহিছে আৰু সেই পৰিৱৰ্তনখিনি দেওভূমি জিলাতো দেখা আৰু মূলতঃ গুণোৎসৱ শিক্ষা সেতু এপটোৰ ব্যৱহাৰ আমাৰ যিখিনি আন্তঃগাঁথনি আঁচনি ৰূপায়ণ কৰি থকা হৈছে মিড ডে মিল ইত্যাদি সম্পৰ্কে মই শিক্ষা বিষয়াসকলৰ লগত পৰ্যালোচনা কৰোঁ। অসমত টোটেল 50 লাখ ষ্টুডেণ্ট পঢ়ে চৰকাৰী বিদ্যালয়, প্ৰাইভেট স্কুলত মাত্ৰ 2.5 লাখ ষ্টুডেণ্ট। তো ক'ত 2.5 লাখ আৰু ক'ত 50 লাখ? তো তুলনাই প্ৰাইভেট স্কুলৰ শ্বেয়াৰটো ভেৰি মিনিমাম। আমি কিন্তু 50 লাখ ষ্টুডেণ্টক পালোঁ।